গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা মই ব্লগ এটা আকৌ লৈ আহিলোঁ। আজি মই খাব লৈছোঁ পাস্তা, আৰু পাস্তা ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তয়ে চাওক, বাচন এখনত মই ৰেডি কৰি লৈছোঁ জিৰা, ধনিয়া, হালধি গুড়া, পিঁয়াজ, বিলাহী, জলকীয়া আৰু এটা কণী। গোটেইখিনি কাটি মেলি ৰেডি কৰি ল'লোঁ। আৰু এফালে কাটি লৈছোঁ মই এইখিনি এটা মেগী মছলা লৈছোঁ। মেগী মছলা দিলে পাস্তাত খুব ভাল লাগে খাই কিনে। আৰু জিৰা, ধনিয়া, জলকীয়া কৰি এয়া মই লৈছোঁ ৰেডি কৰি। আৰু তাৰপিছত ইয়াত আছে ফুলকবি, গাজৰ আৰু বিট। পাচলি দিলে খাই অলপ ভাল লাগে, দেখাটো বহুত ধুনীয়া লাগে নহয় জানো। আৰু মটৰ দিলে মই খুব ভাল পাওঁ, কিন্তু মটৰ বোলে বজাৰত পোৱা নাই, সেইটো কাৰণে মটৰ নাই দিয়া। তো এই গোটেইখিনি বস্তু ৰেডি কৰি ল'লোঁ প্ৰথমতে। আৰু পাস্তাখিনি মই বইল কৰি লৈছোঁ। তাৰপিছত এটা পিঁয়াজ দি দিলোঁ মই তেল অকণমানত গৰম হ'বলৈ কাৰণে। তাত দি দিলোঁ জলকীয়া আৰু অলপ ভাজি ল'লোঁ। তো চবেই বেলেগ বেলেগ ৰেচিপি দিয়ে, কিন্তু মই ভাবিলোঁ আজি মোৰ ৰেচিপিটো দিওঁচোন। মই বেলেগকৈ বনাওঁ, তো আজি মই পাচলি দি কিনে বনালোঁ। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। হেল্ডি হয়, হেল্ডি বস্তু আমি খাব লাগে। তো পিঁয়াজখিনি গৰম হোৱাৰ পিছতে অলপ ৰঙা হোৱাৰ পিছত পাচলিখিনি দি দিলোঁ। আৰু পাচলিখিনি অলপ মই এতিয়া ভাজি ল'ম। আৰু ভাজি লোৱাৰ পিছত জিৰা, ধনিয়া আৰু হালধিখিনি মই দি দিম। জলকীয়াটো মই আগতে দিছিলোঁ, সেইটো কাৰণে জলকীয়া নিদিওঁ এতিয়া। মছলাখিনি দিয়াৰ পিছত তাৰপিছত দিম অলপ নিমখ। সদায় মই নিমখৰ কথা ক'ব পাহৰি যাওঁ, তো নিমখটো দিব লাগিব। নিমখৰ কথা সদায় মই ক'বলৈ পাহৰি যাওঁ। তো গোটেইখিনি দি কিনে অলপ মই ভাজি লৈছোঁ। আৰু মোৰ চৰ্দি লাগি আছে, মই কথা পাতিব নাই পৰা, কিন্তু কথাটো ক'ব লাগিব, নহ'লে কি দিছোঁ মানুহে বুজিয়ে নাপাব ৰেচিপিটোত। সেইটো কাৰণে মই কথা ক'বলগীয়া হৈছে গাইছ। গোটেই পাচলিখিনিত মই এতিয়া বিলাহীও দি দিলোঁ। আৰু অলপ ভাজি লোৱাৰ পিছত কি কৰিলোঁ, মই গোটেই পাচলিখিনি অলপ মই কিনাৰ কৰি ল'লোঁ চব্জিখিনি। আৰু মাজত অলপ জেগা বনাই লৈছোঁ, দেখিছে আপোনালোকে। তাত মই এতিয়া দি দিম কণীটো দি দিলোঁ মাজত। কণীটো তেলত ভাজি দিলে বেছি ভাল হয়, কিন্তু ওপৰত দিলেও আমি খাই লওঁ। কিন্তু মোৰ শাহুমা আছে, শাহুমাই অলপ বেয়া পায় ওপৰত কণীটো দিলে, তেলত ভাজি দিলে ভাল পায়। তো সেইটো কাৰণে মই প্ৰথমতে কেৰাহীত দি ল'লোঁ। আৰু তাৰপিছত গোটেই পাচলিখিনি দি কণীটো ঢাকি দিম। ঢাকি দিয়াৰ পিছত অলপ সিজি যাব যেতিয়া কণীটো, তাৰপিছত আকৌ গোটেইখিনি মই মিলাই দিম। তো এইটো হৈছে মই নতুন ষ্টাইলত বনোৱা। আপোনালোকেও এনেকৈ বনাব পাৰিব, যদি আপুনি প্ৰথমতে দিব থাকি যায় কণীটো, তো পিছতো এনেদৰে দিব পাৰে মানে। তাৰপিছত মই ভাজি ল'লোঁ। তো এতিয়া মোৰ হৈ গৈছে, মোৰ পাচলিখিনিও সিজি গ'ল, অলপ বইল কৰি লৈছিলোঁ মই। আৰু এতিয়া দি দিম মই ইয়াত পাস্তাখিনি। আৰু মোৰ কিচেনত চব ফালৰ পৰা বতাহ মাৰি থাকে, তো কেমেৰাৰ আগত অলপ ধোঁৱা আহি যায়, কেতিয়াবা বহুত অসুবিধা হয় দিবৰ কাৰণে। এই পাস্তা বইল কৰি থৈছিলোঁ, এই পাস্তাখিনি এতিয়া মই পাচলিখিনিত দি দিম। বহুত বেছি দেৰি নালাগে বনাবৰ কাৰণে, অলপ দেৰিতে হৈ যায়। তো আপোনালোকে কেনেকৈ খাই বনায়, কি ষ্টাইলত খায়, মোক কমেণ্টত জনাব। আৰু গাইজ, কমেণ্ট কৰিলে মই গম পাম। প্লিজ কমেণ্ট কৰিব। এটা কমেণ্ট দি দিলেতো আপোনালোকৰ একো নাযায়, আৰু বেছি সময় নালাগে, বা লাইক এটা দি দিলে। বহুত কষ্টত ভিডিঅ'ত বনাওঁ, তো প্লিজ আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই গম পাম কোনে কমেণ্ট কৰিছে, কোনে মোৰ ভিডিঅ' চাইছে বুলি। তো এতিয়া দি দিলোঁ মই ইয়াত মেগী মছলাখিনি, যিখিনি থৈ দিছিলোঁ মেগী মছলা 1 পেকেট। তো লাষ্টত দি দিলোঁ মই মেগী মছলাটো দি মই ভালকৈ লৰাই লওঁ। মেগী মছলা দিলে বহুত ভাল লাগে খাই। তো আপুনি যিয়ে মছলা দিয়ক, তাত লাষ্টত যদি মেগী মছলাটো দি দিয়ে, বহুত সোৱাদ হয় খাবলৈ। সেইকাৰণে মই মেগী মছলা 1 পেকেট থৈয়ে দিওঁ, নহ'লে আনি থওঁ দিবলৈ কাৰণে। এতিয়া আৰু অলপ দেৰিতে মোৰ পাস্তা ৰেডি হৈ যাব খাবলৈ। তো আৰু অলপ দি দিছোঁ মই ধনিয়া পাত। তো আপোনালোকে ক'ব মোৰ ভিডিঅ'টো